নমস্কাৰ জনাইছোঁ। জ্যোতি বিদ্যাপীঠ টিয়কৰ এই বাকৰিৰ পৰা সমগ্ৰ অসমবাসীলৈ আমি ৰঙালী বিহুৰ ওলগ যাচিছোঁ। সকলোৰে অনাগত দিনবোৰ ভাল হওক তাকে কামনা কৰিছোঁ। জ্যোতি বিদ্যাপীঠ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়, টিয়কৰ লগতে সমগ্ৰ অসমৰ এখন আগশাৰীৰ বিদ্যালয়। আমি প্ৰতি বছৰে বিহুৰ বন্ধ খোলাৰ দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলক জাতীয় সাজপাৰেৰে স্কুললৈ আহিবলৈ আমি নিৰ্দেশনা জাৰি কৰোঁ আৰু তেওঁলোকে এই দিনটো বৰ ভাল পায়। বৰ সুন্দৰকৈ সাজপাৰ পিন্ধি আহি আমাৰ বিভিন্ন বিহুৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়, এইখিনিত অংশগ্ৰহণ কৰে। ইয়াৰ অন্তৰালত আমি এটা কথাই ভাবিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই জাতীয় সাজপাৰৰ তথা অসমৰ এই কৃষ্টি সংস্কৃতিৰ প্ৰতি যাতে আমি আকৰ্ষিত কৰিব পাৰোঁ পাঠদানৰ মাজেৰে, সেই আশা বুকুত বান্ধি আমি প্ৰতি বছৰে এই কাৰ্যসূচী হাতত লওঁ। আৰু এইবাৰ আমি এখন প্ৰদৰ্শনীৰো ব্যৱস্থা কৰিছোঁ, আকৰ্ষণীয় প্ৰদৰ্শনী, য'ত থাকিব বহাগ বিহুত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ গৰুৰ ছাট, দীঘলতি, মাখিয়তী ইত্যাদি বিভিন্ন ধৰণৰ সা সামগ্ৰীৰে এখন আকৰ্ষণীয় প্ৰদৰ্শনীৰ আমি ব্যৱস্থা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰদৰ্শনীৰ পৰা কিছু কথা বহাগ বিহুৰ এই সামগ্ৰীসমূহৰ বিষয়ে সম্যক জ্ঞান পাব পাৰিব। এনে উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহুৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব আৰু আমি অনাগত দিনতো এনেধৰণৰ কাৰ্যসূচী কৰি যাম বুলি আমি আশা কৰিছোঁ আৰু আমাৰ সংকল্পও আছে।